গাইজ আজিৰ ভিডিঅ'টো অত্যন্ত দুখ লগা কি হৈছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব। যোৱা কেইদিন আগতে আমাৰ দৰং জিলাৰ টাংলি চাৰিআলিত ইস্তেমা গৈছে, বিশ্ব ইস্তেমা। তাত তেজপুৰৰ পৰা বহুতো মানুহ গৈছিলে, বহুতো যুৱক গৈছিলে, কিন্তু এজন যুৱকক মাৰি পেলাই থোৱা হৈছিলে। আজি 4 দিন ধৰি কোনো সন্ধান হোৱা নাছিলে। যেতিয়া সোণাপুৰ থানাৰ পৰা ফোন আহিছে যে ল'ৰাজনক মাৰি পেলাইছে কোনোবা দুৰ্বৃত্ত বা কোনো 7জন পাখণ্ডই মিলি পেলাই, গতিকে মই এইখিনি ঘটনাৰ ওপৰত কিছুমান কথা দাঙি দিব বিচাৰিম। প্ৰথমে মই জনাওঁ যে আমি অসমত সকলোৱে হিন্দু মুছলিম সকলোৱে একেলগত থাকিব বিচাৰোঁ, কিন্তু ইয়াৰ মাজতে কিছুমান পাখণ্ডই সেই মিলা প্ৰীতিবোৰ থাকিবলৈ নিদিয়ে, যাৰ ফলত এটা বেমেজালিৰ সৃষ্টি কৰে। কেইদিনমান আগতে যি ঘটনা হৈ গ'ল বাংলাদেশত, যে হিন্দু যুৱকৰ আত্মহত্যা কৰিছিলে, সেইটো হৈছে হিন্দু ল'ৰাবিলাকে সেই মুছলিম ল'ৰাবিলাকৰ লগত অন্যায় অত্যাচাৰ কৰি সেই ল'ৰাবিলাকক মাৰি পেলাইছে। আপোনাৰ ফাৰজুল আলম ওৰফে বাবুল আলী, তেজপুৰৰ যুৱক, তেজপুৰৰ পৰা গৈছিলে ইস্তেমাস্থলীলৈ, কিন্তু ঘূৰি নাহিল আৰু ইস্তেমাস্থলীৰ পৰা ঘৰৰ মানুহে বহুতো বিচাৰ ফলত লাষ্টত গম পালে যে তেওঁক মাৰি পেলাইছে। গতিকে এইটো ভিডিঅ'ৰ দ্বাৰা মই অসম চৰকাৰ তথা অসম আৰক্ষীক অনুৰোধ জনাম যাতে আপোনালোকে দোষীক শাস্তি প্ৰদান কৰে আৰু যিবিলাক হত্যা কৰিছে সেইবিলাকক যাতে অতি সোনকালে এৰেষ্ট কৰি পেলাই যিবিলাক দোষী আছিলে সেই দোষীক আপোনালোকে কঠোৰ শাস্তি দিয়ক, আৰু আপোনাৰ যাক হত্যা কৰিছে সেইবিলাক মানুহৰ পৰিয়ালক আপোনালোকে ন্যায় দিয়ক, আৰু আপোনালোকে সেই দোষীবিলাকক অতি শীঘ্ৰেই এৰেষ্ট কৰক। চ' গাইজ আজিৰ ভিডিঅ'টো মই এইখিনিতেই, নেক্সট এটা ভিডিঅ' মই আপোনালোকক অতি সোনকালে লৈ আনিম। সঁচাকৈ গাইজ আজি মানুহ কোনটো পৰ্যায়লৈ গুচি গ'ল আৰু অসমখন কোনটো পৰ্যায়লৈ গ'লে। যোনটো সময়ত অসমত মিলা প্ৰীতিৰে হিন্দু মুছলিম সকলো আছিলে, আজিৰ অসমখন সেই আগৰ অসমখন নাই বুলি তেনেকুৱা লাগিছে, কাৰণ য'তেই হিন্দু মুছলিম কাজিয়া। গতিকে আমি সদায় চেষ্টা কৰোঁ যাতে হিন্দু মুছলিম সদায় মিলা প্ৰীতিৰে থাকিব পাৰোঁ। বাছ আজি এইখিনিতে সমাপ্ত কৰিলোঁ। আৰু আকৌ এবাৰ মই অসম আৰক্ষীক ৰিকুৱেষ্ট কৰিছোঁ যেন এনে ঘটনা দুবাৰ নহয়, তাৰ বাবে আপোনালোকে দোষীত বহুত শাস্তি দিয়ক, যাতে দুবাৰে সেই ঘটনাবিলাক কৰিব নোৱাৰে বা কোনো মানুহক যাতে হত্যা কৰিব নোৱাৰে। সেই ল'ৰাজনৰ কি ভুল আছিল, সেই ল'ৰাজনে কি ভুল কৰিছিল যাৰ বাবে তেওঁলোকে হত্যা কৰিছিল ল'ৰাজনক। যদি ল'ৰাজনে কিবা ভুল কৰিছিল, কিবা প্ৰমাণ আছে, তেতিয়াহ'লে আপোনালোকে সেই আৰক্ষীক গতাই দিব লাগিছিল যে আৰক্ষীয়ে সেই আপোনালোকে আইন হাতত তুলি লোৱাৰ বাবে আপোনালোকক শাস্তি দিব লাগিব। এতিয়া অসম আৰক্ষীয়ে যদি অসম আৰক্ষীয়ে শাস্তি নিদিয়ে, তেতিয়াহ'লে সঁচাকৈ অসম আৰক্ষীৰ কোনো ধৰণৰ ভৰসা নাথাকিব সাধাৰণ ৰাইজৰ। আৰু অসম চৰকাৰকো মই অনুৰোধ জনাম তেওঁলোকক যাতে এটা কঠোৰতম শাস্তি দিয়ে, যাতে নেক্সট টাইম তেওঁলোকে এনেকুৱা ঘটনা কৰিব নোৱাৰে বা অসমত এনেকুৱা ঘটনা ঘটিব নোৱাৰে। চ' গাইজ ইয়াতে সমাপ্ত।